জানে যে ডিব্ৰুগড় লোকসভা নিৰ্বাচন এবাৰ সৰ্বানন্দ সোণোৱালৰ লগত লুৰিণজ্যোতি গগৈৰ যুঁজ নহয়, এখন যুঁজ ন্যায় প্ৰতিষ্ঠাৰ যুঁজ। যি সময়ত সাম্প্ৰদায়িকতা, ঘৃণা, বিভাজনৰ ৰাজনীতিয়ে বিজেপিয়ে সমাজ বিপন্ন কৰিছে, সেই সময়ত মানুহৰ মাজত সমন্বয়, ভাতৃত্ববোধ, প্ৰেমৰ যিটো বাণী, মহান বাণী, এই বাণী ইছলামে কৈছে। আৰু সেইকাৰণে আজি বগা বাবাৰ যিটো শ্বৰীফ আছে, ইয়াত আমি প্ৰাৰ্থনা জনাইছোঁ আল্লাহৰ ওচৰত যে আগন্তুক দিনসমূহত এই যিটো অন্যায় কৰা যিটো ৰাজনীতি, এইটো শেষ হ'ব লাগে। সাম্প্ৰদায়িকতা, ঘৃণা আৰু মানুহৰ মাজত বিভাজন সৃষ্টি কৰা যিটো ৰাজনীতি, এইটো শেষ হ'ব লাগে। দেশৰ গণতন্ত্ৰ, সংবিধান, দেশৰ স্বতন্ত্ৰ সাংবিধানিক অনুষ্ঠান সকলো সংকটত। মানুহৰ মাজত যিটো সমন্বয়ৰ যিটো আদৰ্শ আছিলে, এইটো সংকটত তেওঁলোকে লৈ গৈছে। গতিকে এনেকুৱা এটা সময়ত আমি সকলোৱে একত্ৰিতভাৱে, সন্মিলিতভাৱে যুঁজোঁ। আৰু এই যিটো অন্যায়, জাতীয় অন্যায়, মানুহৰ মানৱীয় যিটো অন্যায়, ইয়াৰ বিৰুদ্ধে আমি সকলোৱে সন্মিলিতভাৱে যুঁজি আমি যুদ্ধত জয়লাভ কৰিব লাগিব, নিৰ্বাচনী যুঁজত জয়লাভ কৰিব লাগিব। জানে যে ডিব্ৰুগড় লোকসভা নিৰ্বাচন এবাৰ সৰ্বানন্দ সোণোৱালৰ লগত লুৰিণজ্যোতি গগৈৰ যুঁজ নহয়, এখন যুঁজ ন্যায় প্ৰতিষ্ঠাৰ যুঁজ। যি সময়ত সাম্প্ৰদায়িকতা, ঘৃণা, বিভাজনৰ ৰাজনীতিয়ে বিজেপিয়ে সমাজ বিপন্ন কৰিছে, সেই সময়ত মানুহৰ মাজত সমন্বয়, ভাতৃত্ববোধ, প্ৰেমৰ যিটো বাণী, মহান বাণী, এই বাণী ইছলামে কৈছে। আৰু সেইকাৰণে আজি বগা বাবাৰ যিটো শ্বৰীফ আছে, ইয়াত আমি প্ৰাৰ্থনা জনাইছোঁ আল্লাহৰ ওচৰত যে আগন্তুক দিনসমূহত এই যিটো অন্যায় কৰা যিটো ৰাজনীতি, এইটো শেষ হ'ব লাগে। সাম্প্ৰদায়িকতা, ঘৃণা আৰু মানুহৰ মাজত বিভাজন সৃষ্টি কৰা যিটো ৰাজনীতি, এইটো শেষ হ'ব লাগে। দেশৰ গণতন্ত্ৰ, সংবিধান, দেশৰ স্বতন্ত্ৰ সাংবিধানিক অনুষ্ঠান সকলো সংকটত। মানুহৰ মাজত যিটো সমন্বয়ৰ যিটো আদৰ্শ আছিলে, এইটো সংকটত তেওঁলোকে লৈ গৈছে। গতিকে এনেকুৱা এটা সময়ত আমি সকলোৱে একত্ৰিতভাৱে, সন্মিলিতভাৱে যুঁজোঁ। আৰু এই যিটো অন্যায়, জাতীয় অন্যায়, মানুহৰ মানৱীয় যিটো অন্যায়, ইয়াৰ বিৰুদ্ধে আমি সকলোৱে সন্মিলিতভাৱে যুঁজি আমি যুদ্ধত জয়লাভ কৰিব লাগিব, নিৰ্বাচনী যুঁজত জয়লাভ কৰিব লাগিব। জানে যে ডিব্ৰুগড় লোকসভা নিৰ্বাচন এবাৰ সৰ্বানন্দ সোণোৱালৰ লগত লুৰিণজ্যোতি গগৈৰ যুঁজ নহয়, এখন যুঁজ ন্যায় প্ৰতিষ্ঠাৰ যুঁজ। যি সময়ত সাম্প্ৰদায়িকতা, ঘৃণা, বিভাজনৰ ৰাজনীতিয়ে বিজেপিয়ে সমাজ বিপন্ন কৰিছে, সেই সময়ত মানুহৰ মাজত সমন্বয়, ভাতৃত্ববোধ, প্ৰেমৰ যিটো বাণী, মহান বাণী, এই বাণী ইছলামে কৈছে। আৰু সেইকাৰণে আজি বগা বাবাৰ যিটো শ্বৰীফ আছে, ইয়াত আমি প্ৰাৰ্থনা জনাইছোঁ আল্লাহৰ ওচৰত যে আগন্তুক দিনসমূহত এই যিটো অন্যায় কৰা যিটো ৰাজনীতি, এইটো শেষ হ'ব লাগে। সাম্প্ৰদায়িকতা, ঘৃণা আৰু মানুহৰ মাজত বিভাজন সৃষ্টি কৰা যিটো ৰাজনীতি, এইটো শেষ হ'ব লাগে। দেশৰ গণতন্ত্ৰ, সংবিধান, দেশৰ স্বতন্ত্ৰ সাংবিধানিক অনুষ্ঠান সকলো সংকটত। মানুহৰ মাজত যিটো সমন্বয়ৰ যিটো আদৰ্শ আছিলে, এইটো সংকটত তেওঁলোকে লৈ গৈছে। গতিকে এনেকুৱা এটা সময়ত আমি সকলোৱে একত্ৰিতভাৱে, সন্মিলিতভাৱে যুঁজোঁ। আৰু এই যিটো অন্যায়, জাতীয় অন্যায়, মানুহৰ মানৱীয় যিটো অন্যায়, ইয়াৰ বিৰুদ্ধে আমি সকলোৱে সন্মিলিতভাৱে যুঁজি আমি যুদ্ধত জয়লাভ কৰিব লাগিব, নিৰ্বাচনী যুঁজত জয়লাভ কৰিব লাগিব।